বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছো চাওক হোম লোন লোৱা গ্ৰাহকসকলৰ বাবে আজিৰে পৰা এটা গুৰুত্বপূৰ্ণ সুখবৰ আহিছে বন্ধুসকল এই ইনফৰমেশনটো খুব শেহতীয়াকৈ প্ৰকাশ পাইছিলে আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো দেৰি নকৰাকৈ ইনফৰমেশনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰিলে সুখবৰ বন্ধুসকল আপোনালোকক এইখিনিতে জনাবলৈ লৈছো যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰেপো ৰেট হ্ৰাস কৰিছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰো যে যেতিয়াই ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰে তেতিয়াই হোম লোন হওক বা পাৰ্সোনেল লোন হওক লোনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে আৰু বন্ধুসকল ইনফৰমেশনটো আপোনালোকৰ সন্মুখত দেৰি নকৰাকৈ আনিবলৈ লৈ আছো চাওক Home buyers are said to get some relief after Reserve Bank of India cut repo rates by 25 basis points to 5.25% on December 5, a move that would lower EMIs and interest rates. নিশ্চয় গম পাইছে 5 ডিসেম্বৰ তাৰিখে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰেপো ৰেটৰ 25 বেচিছ পইণ্ট কাটিছে বুলি ইনফৰমেশনটোত প্ৰকাশ পাইছে গতিকে বৰ্তমান সময়ত যিসকলৰ এক্সিস্টিং লোন আছে হোম লোন হওক বা পাৰ্সোনেল লোন হওক বা যিসকলে লোন ল'বলৈ বিচাৰে হোম লোনে হওক বা পাৰ্সোনেল লোনে হওক তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি কাৰণ তেওঁলোকৰ যিটো ইএমআই হ'ব সেই ইএমআইৰ ৰেটটো যথেষ্ট কমি যাব কাৰণ ইন্টাৰেষ্ট ৰেটৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব এই যিটো ৰেপো ৰেট কাট কৰিছে গতিকে আপোনালোকে যিসকলে লোন ল'বলৈ বিচাৰে বা লোন লৈ আছে তেওঁলোকে বেংকৰ মেনেজাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু শেহতীয়া আজিৰ যিটো ইনফৰমেশন প্ৰকাশ পাইছিলে আপোনালোকে এই ইনফৰমেশনটোৰ বিষয়ে ডিসকাস কৰিব নিশ্চয়কৈ গম পাব যে আগৰ ইএমআই কিমান হৈছিলে বা বৰ্তমান ইএমআই কিমান হ'ব বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো আৰু আপোনালোকৰ সহায় হোৱাৰ উদ্দেশ্যে ইনফৰমেশনটো লগে লগে শেয়াৰ কৰিলো যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰি দিব বুলি অনুৰোধ জনালো